পিতৃ মাতৃয়ে নিজৰ সন্তানক চৰকাৰী স্কুল এখনৰ পৰা নি ব্যক্তিগত খণ্ড স্কুলত আচলতে কিয় পঢ়ুৱায়? যাতে নিজৰ সন্তানে এটা ভাল নাম কৰিব পাৰে, কিন্তু ভাল নাম কৰিছে। গুৱাহাটীত দুখনকৈ ব্যক্তিগত আচলতে বিদ্যালয়ৰ ছাত্ৰই একে সহপাঠী ছাত্ৰীৰ আচলতে ইণ্টাৰনেট ইউজ কৰি আপোনাৰ আজিকালি নতুন প্ৰযুক্তি ইউজ কৰি বেয়া ফটো বনাই আছে, আৰু সেই ফটোবিলাক মাত্ৰ 50 টকাতে আচলতে আপোনাৰ বিক্ৰী কৰি আছে। মাক বাপেকে নিজৰ সন্তানক আচলতে কি কৰিবলৈ আপোনাৰ পঠিয়াইছিলে আপোনাৰ ব্যক্তিগত খণ্ডৰ স্কুলত, আৰু নিজৰ সন্তানে গৈ আচলতে মানে কি কৰি আছে। এতিয়া আপোনাৰ গুৱাহাটী কথাটো নকওঁৱেই, তাত বহুতো আপোনাৰ মানে পইচা থকা মানুহ আছে, কিন্তু আমাৰ গাঁৱৰ কিছুমান মানুহ যদি চাই আপোনালোকে দেখিব যে হাতত নাই কণটো, বৰসবাহ হ'লে মনটো। মানে হাতত ইমান পইচা নাই, কিন্তু মানুহক দেখাবলৈ, মানুহক আচলতে ফুটনি মাৰিবলৈ ব্যক্তিগত খণ্ডত নিজৰ সন্তানক আচলতে পঢ়ুৱায়, লাগিলে নিজৰ জাঙিয়া পেণ্টটো ফটাই নহওক কিয়। আৰু তাৰপিছত নিজৰ ৱাইফক সন্তানক লগলৈ স্কুললৈ আপোনাৰ পঠিয়াই দিয়ে, সন্তানক স্কুলত থৈ আৰু তাৰ ঘৈণীয়েকে আনৰ লগত আচলতে লিলিমাই কৰি ফুৰে, আৰু তাৰপিছতে আৰম্ভ হৈ গ'ল পৰকীয়া প্ৰেম, আৰু তাৰপিছতে সেইখন সংসাৰ ধ্বংস। আচলতে সেয়াই হৈছে মানুহৰ স্খলন। মানে কি ক'ম, নিজৰ পিতৃ মাতৃয়ে নিজৰ সন্তানক ভাল শিক্ষা দিবৰ কাৰণে আপোনাৰ চৰকাৰী স্কুলত আপোনাৰ নপঢ়ুৱায়, কিন্তু ব্যক্তিগত খণ্ডৰ স্কুলত মানে পঢ়ুৱা ল'ৰা ছোৱালীয়ে আচলতে মানে কৰা কি, মই যিমানবোৰ ল'ৰা ছোৱালী আপোনাৰ মই নিজে লগ পাইছোঁ, আটাইবোৰে বেয়া দেখোন। চৰকাৰী স্কুলৰ বহুত ভাল ৰিজাল্ট হয়, কিন্তু ব্যক্তিগত খণ্ডৰ ইমান মানে আপোনাৰ পইচা খৰচ কৰে, কিন্তু ক'ৰবাত 3rd ডিভিজন, ক'ৰবাত 2nd ডিভিজন, মানে এনেকুৱাই মানে শ্ব' অফৰ কাৰণে নিজৰ সন্তানক আচলতে কিয় বৰবাদ কৰি আছে, কিয়? মই এটা কথা কওঁ, যদি আপোনাৰ সন্তানক ভাল শিক্ষা দিবলৈ মন আছে, তেতিয়াহ'লে চৰকাৰী স্কুলতে ভাল শিক্ষা পাব, যদিহে আপোনাৰ ঘৰৰ পৰিৱেশটো আচলতে ভাল হয়। আপোনাৰ যদি ঘৰৰ পৰিৱেশটোকে বেয়া হয়, তেন্তে আপুনি এখন ব্যক্তিগত ভাল স্কুলত দি আপোনাৰ কিন্তু সন্তান ভাল কৰিব নোৱাৰে, কাৰণ আপোনাৰ সেই ঘৰখনৰ পৰাই আচলতে মেইন শিক্ষাটো লাভ হয়। আপোনাৰ যদি মানে ঘৰতে ভাল শিক্ষা এটা নাথাকে, তেন্তে আপুনি আপোনাৰ সন্তানক যিমান ডাঙৰ ভাল স্কুলত নপঢ়াক কিয়, আপোনাৰ কিন্তু সন্তান বেয়া হ'বই। আচলতে যিকেইটা ল'ৰাই গুৱাহাটীত এইটো কাম মানে কৰিছে, মই 100% জানো যে মাক বাপেকৰ সন্তানৰ প্ৰতি অকণো দায়িত্বহীনতা নাই। আপোনাৰ ফোন আপোনাৰ লাগে বুলি কৈছে আনি দিছে, আপোনাৰ সেইটো লাগে বুলি কৈছে আনি দিছে, কিন্তু নিজৰ সন্তানে যে আচলতে ফোনত বা লেপটপত কি চায়, সেইটো কথা কিন্তু মাক বাপেকে গুৰুত্ব দিয়া নাই, আৰু যাৰ ফলত আজি এনে এটা ডাঙৰ ঘটনা আচলতে ঘটিবলৈ পালে। চ' ডাঙৰ স্কুলত দিয়াটো ইমান গুৰুত্ব নিদিব, নিজৰ সন্তানক আচলতে দায়িত্ব লওক, অকণমান চকু কাণ দিয়ক যে আপোনাৰ সন্তানে আচলতে কি কৰি আছে।